নমস্কাৰ, স্বাগতম চিঅ'ৰ ছাকচেছলৈ। দ্বাদশ মানৰ কবিতা এটা আলোচনা কৰোঁ বুলি তোমালোকৰ সন্মুখত আহি উপস্থিত হৈছোহি। কবিতাৰ শিৰোনাম আঘোণৰ কুঁৱলী, কবি কেশৱ মহন্ত। কবিতাটোৰ মাজলৈ যোৱাৰ আগতে পাঠ্যপুথিৰ প্ৰণেতাসকলে কেইটামান পৰামৰ্শ দিছে, সেই কথাকেইটা তোমালোকৰ লগত আলোচনা কৰি ল'ব লাগিব। ইয়াত কৈছে যে অসমীয়া প্ৰগতিশীল কবিতাৰ এটি আভাস দিয়াৰ উদ্দেশ্যে আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া অসমীয়া প্ৰগতিশীল কবিতা কোনবিলাক অকণমান চমুকে তোমালোকে আমনি পালেও আলোচনা কৰিব লাগিব। ইয়াৰ আগৰ যিটো কবিতা আছিলে বোধ কৰোঁ কাঠমিস্ত্ৰীৰ ঘৰ, কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ, সেই কবিতাটো আলোচনা কৰোঁতেও এই কথাখিনি কিন্তু আলোচনা কৰা হৈছে। তথাপিতো যিহেতুকে পাঠ্যপুথিৰ প্ৰণেতাসকলে বিচাৰিছে অকণমান আলোচনা কৰিব লাগিব। কথাটো হৈছে তিনিখন আলোচনীৰ কথা আছে ইয়াত। এখন হ'ল জয়ন্তী, এখন হ'ল পছোৱা, এখন হ'ল ৰামধেনু। আৰু নাই বুলি কোৱা নাই, কিন্তু মূলতঃ পাঠত এই বিষয়ে আলোচনা কৰাৰ কথা কৈছে। এই তিনিওখন আলোচনীয়ে অসমীয়া প্ৰগতিশীল কবিতা নহয়, অসমীয়া প্ৰগতিশীল সাহিত্যৰ ধাৰা এটা সৃষ্টি কৰাত সহায় কৰিছে। আচল কথাটো হ'ল আলোচনীকেইখনেতো নিজে প্ৰগতিশীল সাহিত্য সৃষ্টি কৰিব নোৱাৰে, পৰিৱেশ এটা আনি দিছে, যিটো পৰিৱেশত এই আলোচনীবিলাকত ভিৰ কৰা সাহিত্যিকসকলৰ মাজৰ পৰা এই প্ৰগতিশীল সাহিত্যৰ চৰিত্ৰ থকা এটা ধাৰা বৈ আহিছে। জয়ন্তী, তাৰপিছতে পছোৱা, ৰামধেনু। এতিয়া জয়ন্তীৰ সম্পাদক আছিলে প্ৰথমতেই, এই কথাকেইটাও মন কৰিব লাগিব, মনত ৰাখি যাবা। জয়ন্তীৰ যে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত জয়ন্তী আলোচনী, তাৰ পৰৱৰ্তীত হেম বৰুৱাই সম্পাদনা কৰা পছোৱা আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদিত ৰামধেনু, তিনিওখন আলোচনীৰ কথা কৈছে। এইখন সম্পাদনা আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই, তোমালোকে জানা, আমাৰ জ্ঞানপীঠ পোৱা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু এগৰাকীয়ে পাইছে, তোমালোকে ভাবি ল'বা, মই ভাবিবলৈহে দিছোঁ, মই নকওঁ। পছোৱা হেম বৰুৱা, জয়ন্তী কমল নাৰায়ণ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য, এই তিনিওখন আলোচনীয়ে সাহিত্যৰ প্ৰগতিশীল ধাৰা অনাত সহায় কৰিছিলে। এটা কথা মন কৰিব লাগিব, 1939 এই চন দুটা ভাৰতবৰ্ষৰ কাৰণে নহয়, অসমৰ কাৰণে নহয়, বিশ্বৰ কাৰণেই বৰ গুৰুত্বপূৰ্ণ। এনেকুৱা কিছুমান ঘটনা ঘটে যি মানুহৰ চিন্তাধাৰাটোৱে সলনি কৰি দিয়ে। এইখিনি সময় হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়, আৰু এইখিনি সময় হৈছে 20 শতিকাৰ 40ৰ দশক। এই 40-45 এই চনখিনি আমি 20 শতিকাৰ, এতিয়াতো আমি 1 শতিকাত বাস কৰি আছো, যোৱাটো শতিকাৰ 40ৰ দশক। এই দ্বিতীয় বিশ্বযুদ্ধই এনেকুৱা কিছুমান ঘটনা ঘটালে, বিশ্বযুদ্ধৰ আগৰ যিবিলাক মূল্যবোধ আছিলে মানুহৰ মনত, সাহিত্যিকৰ যিবিলাক চিন্তা চৰ্চা আছিলে, এই গোটেই চিন্তা চৰ্চাবিলাকত এটা আলোড়ন তুলি দিলে। সাহিত্যৰ ধাৰাটো সলনি হৈ গ'ল, আৰু সেই যিটো সলনি হোৱা প্ৰগতিশীল ধাৰা বুলি কৈছে, মই খুব বেছি আলোচনা কৰিবলৈ নাযাওঁ, সেই ধাৰাটোক প্ৰতিনিধিত্ব কৰিলে
এই আলোচনীসমূহে। ইয়াত যিসকল কবি সাহিত্যিক গল্পকাৰ আহিল তেওঁলোকৰ আগৰ সাহিত্যতকৈ এতিয়াৰ সাহিত্যটো বেলেগ হৈ গ'ল। এই ঘটনাটোৱে জোকাৰণি তুলি দিলে। যুদ্ধ বিধ্বস্ত মানুহে পৃথিৱীখনক বেলেগকৈ ভাবিবলৈ শিকিলে। আগৰ ৰোমেণ্টিক কল্পনা জগতৰ পৰা নামি আহি মাটিৰ পৃথিৱীলৈ নামি আহিলে। মাটিৰ গন্ধ থকা, মানুহৰ গন্ধ থকা, মানুহৰ দুখ সুখ হাঁহি এইবিলাকক লৈ সাহিত্য ৰচনা কৰিবলৈ লাগিল। এইটো হ'ল প্ৰগতিশীল সাহিত্যিকসকলৰ একোটা বৈশিষ্ট্য। চমুকে এইখিনিকেই ক'লোঁ আৰু দীঘলীয়াকৈ আলোচনা নকৰোঁ। এতিয়া আমি কবিতাটোৰ মাজলৈ যাওঁ। এই আলোচনীকেইখনৰ কথা মই আকৌ কৈছোঁ, মনত ৰাখিবা। ক'ৰবাত সুবিধা পালে অসমৰ আলোচনীবিলাকৰ যিটো বিৱৰ্তন হৈ আহিছে প্ৰথমৰ পৰা এতিয়ালৈকে, এইবিলাক পাৰিলে অধ্যয়ন কৰিবা। এতিয়া আমি কবিতাটো সদায় কওঁ, এবাৰ পঢ়িব লাগিব। আৰু কবি পৰিস্থিতিৰ বিষয়ে মই বিশেষ একো নকওঁ। মোৰ যে কিমান হেঁপাহ নামৰ পুথিখনৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰে, এই কথাটো মনত ৰাখিবা। বাকী কথাখিনি আছে কিতাপতে। ভাল কবি আৰু গীতিকাৰ, মাটিৰ মানুহৰ গীত গোৱা মানুহ, মাটিৰ মানুহৰ হৃদয়ৰ অনুভূতিক লৈ কবিতা লিখা মানুহ। বৰ ধুনীয়া ধুনীয়া কবিতা আছে। সঞ্জিৰা মাহীৰ নাৰী পঢ়িবা। আৰু কিছুমান শিশু গীত আছে যিবিলাক গীত বৰ সুন্দৰ, আমাৰ আগুৱাই যোৱাৰ কথা কয়, আমাৰ জীৱনৰ পৰিৱৰ্তনৰ কথা কয়। এতিয়া কবিতাটোৰ মাজলৈ আহিছোঁ। আঘোণৰ কুঁৱলী। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হলে দেখিলোহেঁতেন বা পতাসোণ বৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ধীৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা। কি ধুনীয়া ছবি আঁকিছে। আঘোণৰ পথাৰৰ জাক দাৱনীটো যেন চকুৰ আগলৈ আহি গৈছে। হাউলি খোপাটোৰে সতি খৰকৈ কেচ কেচকৈ কাচি চলাই গৈছে। মূৰবোৰ, খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰ সময় নাই, ধান কাটি গৈছে। এই আঘোণৰ পথাৰৰ দাৱনীৰ এখন ছবি মনত কল্পনা কৰিলোঁ। কবিতাটো আলোচনা কৰোঁতে আৰু কিছু কৰিম। দেখিলোহেঁতেন বা পতাখনে পথাৰত লঘু পৰিহাস মই হাঁহিবোৰ তেল হালধীয়া। এইটো তেও হালধীয়া হৈ আছে, পিছফালে দিছে হাঁহিবোৰ তেল হালধীয়া। অলপ দূৰৰ পৰা নচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, এইজাক দাৱনীৰ মাজতে আছিলে নেকি সেউতীও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে 17 বছৰ হোৱা মুখ তোলা ঘোণৰ ডালিমী দাঁতত ডাঙৰি বন্ধাৰে লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিল খিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাৰি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে, ৰাগি আছে। আঘোণৰ আকাশতে ৰাগি আৰু ৰাগি। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে। আঘোণৰ কুঁৱলীতে সেউতী হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজৰি তোলাতে থাকি। এইটোৱেই হ'ল
আঘোণৰ কুঁৱলী কেশৱ মহন্তদেৱৰ এটা অসমীয়া সাহিত্যৰ উৎকৃষ্টতম কবিতা। আজি কথান্তৰলৈ নাযাওঁ, কবিতাটো পাঠ কৰা হ'ল, আমি ইয়াতে শেষ কৰিম। কবিতাত যিবিলাক দুখৰীয়া ছবি তোমালোকৰ চকুৰ আগত ভাহি উঠিছেনে নাই মই নাজানো। ভালকৈ কবিতাটো আবৃত্তি কৰিব পৰা কোনোবা ব্যক্তিয়ে যদি কবিতাটো তোমালোকৰ আগত আবৃত্তি কৰি দিলেহেঁতেন, ছবি আহি গ'লহেঁতেন নিজে নিজে। তোমালোক দ্বাদশ মানৰ ছাত্ৰ ছাত্ৰী, কিছু কল্পনা কৰিবও পাৰা। তথাপিতো মই যদি পঢ়াও নাই, তোমালোকক অনুৰোধ কৰিছোঁ, কল্পনা কৰাচোন, চকুজুৰি মুদি লোৱাচোন, মুদি লৈ কবিতাটোৰ চিত্ৰবিলাক মনলৈ আনা। আঘোণ মাহ, ধানৰ ৰংবিলাক পাতল হালধীয়া হৈ আছে, গোটেই পকা ধানবিলাক দোঁ খাই শুই আছে, কুঁৱলী আছে, তাৰ মাজত জাক জাক দাৱনীয়ে ধান কাটি আছে। সপোন দেখা, কল্পনা কৰা। আজি বহুত সলনি হ'ল আমাৰ যুগ। তেনেকুৱা জাক জাক দাৱনীয়ে আজি পথাৰত ধান দায় নে নাদায় মোৰ সন্দেহ আছে। তথাপিতো কল্পনা কৰা, সেই দাৱনীৰ মাজতে কবিৰ মনৰ প্ৰেয়সী সেউতীও আছে। ভাবিছে কবিয়ে কেনেকে ধান কাটিছে চোৱাচোন। লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মূৰা কেচ কেচ ঘৰ কাঁচিবোৰৰ শব্দটো কাণত পেলাই লোৱা। ধান কাটি গৈছে, খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰ সময় নোপোৱা, আৰু তাৰ মাজতে ইজনীয়ে সিজনীৰ লগত হাঁহি ধেমালি কৰা সেই পৰিহা সময় হাঁহিবোৰ তেল হালধীয়া বুলি কৈছে। কল্পনা কৰা। এতিয়াতো কবিয়ে চাব নোৱাৰে, ডেকা প্ৰেমিকজনেতো প্ৰেমিকাক চাবও নোৱাৰে একেবাৰে পোনপটীয়াকৈ। ইফালে কুঁৱলীও আছে, গতিকে নচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন। ভাবা, তোমালোকে ভাবা কেনেকুৱা লাগিব। নচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন। এই জাক দাৱনীৰ মাজতে আছিল নেকি সেউতীও মোৰ, প্ৰেমিকৰ প্ৰেয়সী সেউতীও তাত আছিল নে নাই চাব। আঘোণৰ কুঁৱলীয়ে বাট ভেটি আমনি কৰিলে, নোৱাৰিলে। আঘোণৰ পথাৰৰ কামবিলাকৰ বৰ্ণনাও দিছে। ডাঙৰি বন্ধা, মুঠি বন্ধা, ৰছী জৰি লৈ পেলাই ডাঙৰিবিলাক বান্ধিব লাগিব, বিৰিঙাত আনি কাণত লৈ পেলাই আনিব লাগিব। এয়া বেলেগ আকৌ খগেন মহন্তৰ ইয়াত ধুনীয়া গান আছে, অ পাহুৱাল ডেকা, কেনেকে ধান বিৰিয়াত আনোতে চিপ চিপকে ডাঙৰিবিলাক কপি কপি শব্দ হৈ আহে। বহুত ধুনীয়া ধুনীয়া ছবি আছে। এই কামৰ কথা কৈছে। আঘোণৰ পথাৰত দাৱনীৰ কাম আৰু কাম, কামৰ মাজত এটা নিচা আছে, মাদকতা আছে, ৰাগী আছে। আঘোণৰ পথাৰত ৰাগী আৰু ৰাগী। কিন্তু প্ৰেমিক কবিয়ে সেউতীক নেদেখিলে। আঘোণৰ কুঁৱলীয়ে বাট ভেটি আমনি কৰিলে। মন হাঁহ খেদি খেদি বন শেষ হৈ গ'ল। মনৰ কল্পনাৰ হাঁহ খেদি 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 নাপালে। নবয়কক সুধিছে যে তুমি যে মোক মাজে মাজে সেউতীৰ কথা কোৱা, মোৰ কথা সেউতীক কৈছিলে নে নাই বৌদেউ? এই যে মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীয়ে বাট ভেটি আমনি কৰিলে, সেউতী তাতে হেৰালে। কবিয়ে সেউতীক নেদেখিলে, তাতে কবিতাটো শেষ হৈছে। বাকী আৰম্ভণি আৰু যদি কবিতাৰ পিছত কিবা ভাবিব লাগে তোমালোকে ভাবা, কল্পনা কৰা। এইটোৱেই হ'ল কবিতা। আজি থাওক, কবিতাৰ প্ৰশ্নোত্তৰলৈ গ'লেই ইমান ধুনীয়া কবিতা এটা ভাগি ছিগি অকণমান শেষ হৈ যাব। আতুল তোল এই মাখন কোমল যেন কবিতাটো তোমালোকে মনৰ মাজত লৈ কবিতাটো খুব পঢ়া, আবৃত্তি কৰা, পঢ়া আবৃত্তি কৰা। ইমানতে আজি সামৰিছোঁ। এতিয়া এটা কথা আৰু কৈছে, শাওণ মাহ আৰু কাতি মাহৰ এটা বিৱৰণ দিবলৈ কৈছে, লগতে তোমালোকক কবিতা লিখিবলৈও প্ৰেৰণা দিবলৈ কৈছে। তোমালোকৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে নিশ্চয় ক'ব পাৰিব। মই নিজেই কবিতা লিখিব ভালকৈ নাজানোৱেই, তাৰমানে
তথাপিতো কৈছোঁ, তোমালোকৰ অনুভূতি আছে, কল্পনা শক্তি আছে, ইমাজিনেশ্যন আছে। কবিতানো কি? স্পণ্টেনিয়াছ অভাৰফ্ল' অফ ইয়ৰ মাইণ্ড, স্বতঃস্ফূৰ্তভাৱে মনৰ পৰা যিবিলাক ওলাই আহিব, কবিতা। প্ৰতিজন মানুহেই কবি। এতিয়া শাওণৰ পথাৰৰ কথা মই কি ক'ম? এতিয়া শাওণ মাহ, কল্পনা কৰা পথাৰলৈ যোৱানে কেতিয়াবা? এই শাওণৰ বৰষুণত তিতিছানে? পথাৰৰ বোকা পানী, জোক মহ দাহ এইবিলাকৰ আক্ৰমণ কামোৰ খাই পাইছানে? যোনে যোনে পাইছা, শাওণৰ পথাৰত এইবিলাকো আছে। শাওণৰ পথাৰতো ৰাগী আছে। আঘোণত যিখন পথাৰ সোণ বৰণীয়া হ'ব, তেল হালধীয়া হ'ব, শাওণত সেই আঘোণৰ সপোনবিলাক ৰোপণ কৰা হৈছে। এতিয়াও আছে জাক জাক ভূঁই ৰোৱা মানুহ। শাওণৰ ক্লেদাক্ত শাওণৰ ৰাম গগৈৰ পথাৰ বুলি এটা কবিতা আছে, পঢ়িবা। পথাৰ তোমাৰো এক ইতিহাস আছে। পথাৰ, গতিকে পথাৰৰ ইতিহাসৰ লগত তোমালোক মিলিব লাগিব। শাওণৰ দবা পিটা বৰষুণ, কেতিয়াবা বতাহো আহে, বিজুলীয়ে চিকমিক কৰে, তাৰ মাজত পথাৰত হালোৱাই ৰোৱনীয়ে যেতিয়া খেতি বাতিৰ কাম এইবিলাক কৰি থাকে, এটা আমেজ আছে, এটা মাদকতা আছে। কাতি মাহ, শাওণ গ'ল, ভাদ আহিন কাতি, শাৰদীয় বতৰ, শেৱালি ফুলাৰ বতৰ, ৰাস্তা ঘাট ধুনীয়া। কাতি মাহৰ সেউজীয়া পথাৰৰ মাজে মাজে খোজকাঢ়ি যাবা, ধানে গেৰ লয়, ধানৰ চিৰাবিলাক ধুনীয়া বগা হৈ হৈ ওলাই আহে, পতংগবিলাক গুণগুণাই গুণগুণাই ঘূৰি ফুৰে, এজাক বতাহে গোটেই পথাৰখন সেউজীয়া চাদৰ এখনৰ দৰে কপাই যায়, তোমাকো চুই যাব সেই বতাহজাকি। এইটো অনুভৱ হ'বলৈ কেতিয়াবা আমি সেই পথাৰলৈ যাব লাগিব। মই আজি পৰামৰ্শ দিছোঁ যাবলৈ, কিন্তু সেই পৰিৱেশ আছেনে নাই তোমালোকে জানা। কিন্তু কাতি মাহৰ পথাৰৰ মাদকতা বেলেগ, শাওণৰ পথাৰৰ মাদকতা বেলেগ, আঘোণৰ পথাৰৰ মাদকতা বেলেগ। প্ৰতিখন পথাৰত ৰাগী আছে। এই পথাৰত ৰাগী আৰু ৰাগী। কাতি মাহত আকাশ বন্তি জ্বলাই আকৌ। আজিকালি বহুতে কিবা কিবি নজ্বলোৱাও হৈছে, যুক্তি আহিছে, বিজ্ঞান আহিছে, যি হওক, কিন্তু কাতি মাহৰ পথাৰখনৰ মজাটো আৰু বেলেগ। বোকা পানী নাই, নিয়ৰ পৰি থাকিব, তাৰ মাজে মাজে গ'লে মজা লাগিব। এই কাতি আৰু শাওণৰ কথাও অকণমান আলোচনা কৰিবলৈ কৈছে, কৰিলোঁ। ইয়াৰ পিছত আমি কবিতাৰ কেৱল প্ৰশ্নোত্তৰলৈ যাম। অলপ বেছি আমনি হ'ল কিজনী, বেয়া নাপাবা। আহিছোঁ, নমস্কাৰ।